Hello everyone, welcome to Neon Education. আজি আমি ডিসকাস কৰিম ক্লাস 10 or chapter number 8 Introduction to Trigonometry 8.1 exercise or question number 5. So question number 5 ত কি দিয়া আছে? দিয়া আছে যে sec theta equal to 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। sec theta ৰ ভ্যালু দিয়া আছে 13/12। এতিয়া আমি বাকি sin theta, cos theta, tan theta, cosec theta আৰু cot theta ৰ ভ্যালু উলিয়াব লাগে। প্ৰথমতে চোৱা আমি এটা সমকোণী ত্ৰিভুজ আঁকিম। এইটো আমাৰ সমকোণী ত্ৰিভুজ 90 ডিগ্ৰী এইটো। তেনেহ'লে কৰ্ণ কোনটো হ'ব? এডাল হল কৰ্ণ 90 ডিগ্ৰীৰ সন্মুখত। এইটোক থিতা বুলি ধৰিছো। তেনেহ'লে লম্ব কোনডাল হ'ব? থিতাৰ সন্মুখত বাহুডাল লম্ব আৰু ভূমি এইডাল। ত্ৰিভুজটো নামাকৰণ কৰিম আমি এ বি সি। এতিয়া চোৱা sec theta দিয়া আছে, আমাক কি দিয়া আছে? সলিউশন চোৱা given sec theta কিমান দিয়া আছে? 13/12। প্ৰথমতে চোৱা sec theta ৰ অনুপাতটো কি? প্ৰথমতে cosৰটো মনত কৰা। cosৰ বিপৰীত যেহেতু sec, cosৰ কি আছিল? ভূমি বাই কৰ্ণ। তাৰ মানে cosৰ কি আছিল? cos theta হলে কি হল হতেই? ভূমি বাই কৰ্ণ। তেনেহলে sec theta কি হ'ব? কৰ্ণটো ওপৰত গুচি যাব, তাৰ মানে কৰ্ণ বাই ভূমি। এতিয়া চোৱা ইয়াত কৰ্ণ কিমান? 13 সেন্টিমিটাৰ, ভূমি কিমান? 12 সেন্টিমিটাৰ। কৰ্ণ কিমান সেন্টিমিটাৰ হ'ব? 13 সেন্টিমিটাৰ আৰু ভূমি কিমান? 12 সেন্টিমিটাৰ। এতিয়া আমি কি লম্ব উলিয়াব লাগে। তেনেহলে এতিয়া তুমি এই চোৱা লম্ব কেনেকৈ উলিয়াম? সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোরাসৰ সূত্ৰ মতে ই কৰ্ণ স্কয়াৰ, কৰ্ণ কি আছে ইয়াত? AC, কৰ্ণ স্কয়াৰ AC স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ, লম্ব কি? AB, AB স্কয়াৰ প্লাস ভূমি স্কয়াৰ, ভূমি কি? BC স্কয়াৰ। এতিয়া চোৱা AC ৰ ভ্যালু কিমান দিয়া আছে? AC ৰ ভ্যালু দিয়া আছে 13 স্কয়ার। AB ৰ ভ্যালু নাই, AB স্কয়ার প্লাস BC স্কয়ার, BC ৰ ভ্যালু 12 স্কয়ার। এতিয়া চোৱা আমি 13 স্কয়ার মানে কি? 13 13 1 দেখুৱাই দিছো। 13 পূৰণ কৰা 3 3 গুণ 9 3 3 1 169 মানে 169। এই 12 স্কয়ারটোক ইফালে লৈ আহা। 12 ৰ স্কয়াৰ হলে কিমান? 144 থাকিল কিমান? AB স্কয়াৰ। এতিয়া চোৱা আমি AB টো স্কয়াৰটো ইফালে আনিছো, জাস্ট সমান চিনৰ সোঁহাতটো বাওঁহাত কৈছো আৰু বাওঁফালৰ খিনি সোঁহাতত লৈছো। 9 ৰ পৰা 4 গলে 5, 6 ৰ পৰা গলে 2 মানে বৰ্গমূল লোৱা। AB স্কয়াৰৰ বৰ্গমূল AB আৰু 25 ৰ বৰ্গমূল ললে কিমান হ'ব? 5। আৰু এবাৰ দেখাই দিছো 25 বা
AB equal to 5 centimeter. এতিয়া চোৱা ABৰ ভ্যালু কিমান পালো আমি 5 সেন্টিমিটার এতিয়া আমাক উলিয়াব লাগে কি sin theta cos theta tan theta এতিয়া চোৱা আমি কি পালো এতিয়া আমি উলিয়াম sin theta বাকি অনুপাতবোৰ নাও আমাক কি উলিয়াব দিছিল চোৱা আন ত্ৰিকোণমিতিক অনুপাতবোৰ ত্ৰিকোণমিতিক sin theta sin মানে কি লম্ব বাই কর্ণ লম্ব কিমান 5 সেন্টিমিটার তার মানে 5 কর্ণ কিমান 13 5/13 নেক্সট ওয়ান cos theta ভূমি বাই কর্ণ ভূমি কিমান 12 সেন্টিমিটার দিব নালাগে যেহেতু উপরতো সেন্টিমিটার থাকিব তলতো লভৰত যেতিয়া সেন্টিমিটার থাকিব কাটা যাব 12 বাই কর্ণ কিমান 13 নেক্সট tan theta লম্ব বাই ভূমি এইকেইটা মনত ৰাখিবলৈ তোমালোকক কৈছিলো যে লক ফক আৰু লভ লম্ব বাই কৰ্ণ এইটো হল sin cos আৰু tan tan কি হ'ব লম্ব লভ মানে লম্ব বাই ভূমি লম্ব কিমান আছে 5 ভূমি কিমান 12 এতিয়া সাইনৰ বিপৰীতটো cosec থিটা cosec মানে কি কৰ্ণ বাই লম্ব উল্টা কৰি দিয়া সাইনটো এটো উল্টা কৰি দিয়া লম্বটো তলত আহিব আৰু কৰ্ণটো ওপৰত যাব কৰ্ণ বাই লম্ব কৰ্ণ কিমান 13 আৰু লম্ব কিমান 5 তাৰ পিছত sec theta তো দিয়াই আছিল sec theta আমি উলিয়াব নালাগে এতিয়া cot theta cot কিহৰ বিপৰীতটো tan কি আছিল লম্ব বাই ভূমি তাৰ মানে ভূমি বাই লম্ব ভূমি কিমান 12 আৰু লম্ব কিমান 5 গোটেইকেইটা ওলালে sin theta উলিয়াইছো cos theta উলিয়াইছো tan theta উলিয়াইছো cosec আৰু cot আৰু যেটা এটা দিয়া আছে sec theta তো আশা কৰিছো সবে বুজি পাইছা যদি কিবা ডাউট থাকে কমেন্ট কৰি জনাবা তাৰ উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম আৰু স্টাডি কৰি থাকা থ্যাংক ইউ